নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় 19 মে তাৰিখে আসাম ট্ৰিবিউনত যিটো বাতৰি প্ৰকাশ পাইছে তাৰ পিছত নিশ্চয় গম পাইছে যে অতি সোনকালে 14000 শিক্ষক পদত নিযুক্তি দিবলৈ অসম চৰকাৰ গৈ আছে। এই বিষয়ে ইতিমধ্যে আপোনালোকে অৱগত হৈছে। গতিকে আজি আমি কাট অফৰ বিষয়ে আলোচনা নকৰোঁ এলপি আৰু ইউপি। আজি মূলতঃ টোটেল কেণ্ডিডেটছ এলপি আৰু ইউপিৰ ক্ষেত্ৰত কিমান হ'ব পাৰে বা এতিয়া ইয়াৰ পিছত আমি কি কৰি কেনেদৰে আগবাঢ়ি যাব লাগিব এলপি আৰু ইউপিৰ কেণ্ডিডেটসকল এই নিযুক্তিৰ ক্ষেত্ৰত সেইখিনি বিষয়েহে আজি আলোচনা কৰিম। আপোনালোকে নিশ্চয় জানে যে এলপি আৰু ইউপিৰ ক্ষেত্ৰত যি 5000তকৈ অধিক যি পোষ্ট ওলাইছে তাত কিন্তু আবেদনকাৰীৰ সংখ্যা যথেষ্ট বেছি। এতিয়ালৈকে আপোনালোকৰ পৰা পোৱা কমেণ্টছ বা বিভিন্ন তথ্যৰ পৰা এটা কথা আমি ক'ব পাৰোঁ এলপি আৰু ইউপি মিলাই অন্ততঃ 20,000ৰ অধিক প্ৰাৰ্থী কিন্তু আছে। গতিকে আপোনালোকে এই সম্পৰ্কত আপোনালোকে কি ভাবে আপোনালোকৰ মন্তব্য কিন্তু কমেণ্ট ছেকশ্যনত জনাব। বিশেষতঃ অনলাইন শেষ হোৱাৰ ফাললৈ যিসকল প্ৰাৰ্থী আবেদন কৰিছে তেওঁলোকৰ এপ্লিকেশ্যন আইডিটো চালেও গম পোৱা যায় যে তাত থকা ডিজিটৰ পৰাও কিমান বহুতেই ক'ব বিচাৰে যে 25,000ৰো অধিক প্ৰাৰ্থী বুলি ক'ব বিচাৰে আৰু কোনোৱে ক'ব বিচাৰে যে 15,000ৰ অধিক প্ৰাৰ্থী। গতিকে আমি দুয়োটাৰ মাজত যদি চাওঁ 15, 20 আৰু 25 অৰ্থাৎ 20,000ৰ প্লাছত আছে এলপি আৰু ইউপি মিলাই। কিন্তু পোষ্টৰ সংখ্যা তাৰ তুলনাত 4 ভাগৰ এভাগ অৰ্থাৎ 5,000 বুলি আমি ধৰি লৈছোঁ। গতিকে এজন প্ৰাৰ্থী এটা পোষ্টৰ এগেইনষ্টত প্ৰায় 4-5জন প্ৰাৰ্থী থাকিব। ইয়াৰ উপৰিও আকৌ কেটেগৰী ৱাইজ ব্ৰেকআপবিলাক আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত, OBC OBCৰ ক্ষেত্ৰত, SCৰ ক্ষেত্ৰত, ST প্লেইনছৰ ক্ষেত্ৰত, ST হিলছৰ ক্ষেত্ৰত, টি টাইপছৰ ক্ষেত্ৰত কেটেগৰী ৱাইজ পোষ্টৰ এইবিলাক আছে। আকৌ মিডিয়াম ৱাইজ আছে, মিডিয়াম অনুযায়ী ভাগ আছে। গতিকে সেই হিচাপত 1:4 নহয় 1:5 হ'ব কোনোবাটো কেটেগৰীত আৰু কোনোবা কেটেগৰীত হয়তো তাতকৈ 1:3 হ'ব পাৰে, তেনেধৰণৰ অনুপাত হ'ব পাৰে। গতিকে এতিয়া যিহেতু অতি সোনকালেই নিযুক্তি দিব বুলি বাতৰিটো প্ৰকাশ পাইছে, গতিকে ইয়াৰ পিছত বিশেষতঃ আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিম শিক্ষামন্ত্ৰী মহোদয় বা DW অফিচৰ ফালৰ পৰা তেওঁলোকৰ অফিচিয়েল মন্তব্য জানিবৰ কাৰণে। আৰু প্ৰাৰ্থী হিচাপে বিশেষতঃ আপোনালোকেও শিক্ষামন্ত্ৰী মহোদয়ক বা DW অফিচত গৈ তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিব। আৰু বিশেষ দিন নাই, গতিকে অহা মাহৰ আৰম্ভণিতেই অন্ততঃ এই সম্পৰ্কত নটিফিকেশ্যন ওলাব বুলি আমি আশা কৰিব পাৰোঁ। গতিকে টোটেল কেণ্ডিডেটৰ মাজৰো আকৌ বহুখিনি প্ৰাৰ্থী বিশেষতঃ আপোনালোকে জানে এলপিৰ ক্ষেত্ৰত BEdসকল বাদ পৰিছে, NISৰ পিটিশ্যনাৰখিনি আছে, বাকীখিনি কথাটো আপোনালোকে নিশ্চয় জানে। আৰু বহুতেই আকৌ SCRT ODLৰ কথাও ভাবি আছে, কিন্তু SCRT ODLৰ ক্ষেত্ৰত বৰ্তমান সময়লৈকে কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই বুলি আমি ভাবোঁ। গতিকে যেতিয়া এই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, এই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'লে এই যে বিভিন্ন কেটেগৰী প্ৰাৰ্থীসমূহ সকলোৱে যে আবেদন কৰিছে তেওঁলোকৰ ৰিমাৰ্কছত কি লিখি দিয়ে সেই কথাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু পৰৱৰ্তী সময়ত আপোনালোকে যদি বিচাৰে যে কি ডকুমেণ্ট আমি এতিয়াৰ পৰা সাজু কৰি ৰাখিব লাগিব, কেনেধৰণে কি হ'ব ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। গতিকে এটা কথাই আজি আমি ক'বলৈ গৈছোঁ যে প্ৰাৰ্থীৰ সংখ্যা কিন্তু যোৱাবাৰৰ তুলনাত কম নহয়। কিন্তু এটা কথা আপোনালোকে ভাল পাব যে যিসকল মেৰিট লিষ্টত আগতে বেছি নম্বৰ থকা প্ৰাৰ্থীয়ে পাইছিল তেওঁলোক ইতিমধ্যেই নিযুক্তি হৈছে আৰু 2-3টা নিযুক্তি হৈ গৈছে। গতিকে সেই হিচাপত আৰু এইবাৰ নতুনকৈ যিসকলে CTET পাছ কৰিছিলে তেওঁলোকেও সুযোগটো নাপালে। গতিকে আগৰ CTET উত্তীৰ্ণ ইয়াৰ আগৰবাৰৰ যিটো CTET হৈছিল এইবাৰ যিটো ৰিচেণ্টলি যিটো আবেদন কৰিবলৈ নাপালে তাৰ আগৰ যিটো CTET হৈছিল তাত কিন্তু সিমান সংখ্যক প্ৰাৰ্থীয়ে পাছ কৰা নাছিলে, মাত্ৰ 12% প্ৰাৰ্থীহে পাছ কৰিছিলে। কিন্তু এইবাৰ যথেষ্ট বেছি আছিলে, এইবাৰ তেওঁলোকক সুযোগটো নিদিলে যিহেতু এডভাৰটাইজমেণ্টটো 23ৰে আছিলে, গতিকে 24 চনত তেওঁলোকে পাছ কৰা এনেকুৱা ধৰণৰ কাৰণতে নিশ্চয় এইবাৰ তেওঁলোকক সুযোগ নিদিলে, তেওঁলোকে নিশ্চয় পৰৱৰ্তী সময়ত সুযোগ পাব। গতিকে মূলতঃ আজি এইকেইটা কথা লৈ আপোনালোকৰ আগত আলোচনা কৰিলোঁ। আপোনালোকে পৰৱৰ্তী সময়ত আপোনালোকৰ মন্তব্য জনাব আৰু আপোনালোকেও এই কথাটো গুৰুত্ব দিব যে শিক্ষামন্ত্ৰী মহোদয়ে যাতে অফিচিয়েল এটা মন্তব্য ল'বৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ। আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিম আৰু আপোনালোকেও চেষ্টা কৰিব। DW অফিচৰ গৈ খবৰ কৰাই হওক বা শিক্ষামন্ত্ৰী মহোদয় য'তেই নাযাওক তেওঁৰ পৰা এটা মন্তব্য এই সম্পৰ্কত ল'বলৈ চেষ্টা কৰিব। আৰু টেটকাম ৰিক্ৰুইটমেণ্ট সম্পৰ্কেও নিশ্চয় অহা মাহৰ আৰম্ভণিতেই তেনেকুৱা ধৰণৰ এটা খবৰ অহাৰ সম্ভাৱনা আমি আশা কৰিছোঁ।
গতিকে LP-UPৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পাইছে যে অতি শীঘ্ৰেই 14,000 পদত নিযুক্তিৰ কাৰণে অসম চৰকাৰ আগবাঢ়িছে আৰু এই সম্পৰ্কে 19 তাৰিখে আছাম ট্ৰিবিউনত সবিস্তাৰে প্ৰকাশ পাইছে আৰু এই কথাটো আপোনালোক যিসকলে এপ্লাইড কেণ্ডিডেট নিশ্চয় গম পাইছে। গতিকে আজি আমি টোটেল কেণ্ডিডেটৰ ওপৰত আৰু এইখিনি বিষয়ক লৈ আপোনালোকলৈ এই আলোচনাটো আগবঢ়াই দিলোঁ। আপোনালোকে আপোনালোকৰ মন্তব্য জনাব, বিশেষতঃ কিমান কেণ্ডিডেট এপ্লাইড হৈছিল, শেষৰ ফালে আবেদন কৰা প্ৰাৰ্থীসকলৰ তেওঁলোকৰ নম্বৰবিলাক এপ্লিকেশ্যন আইডিৰ পৰা চায়ো গম পাই যে কেনেকুৱা আছিলে শেষৰ ফালে। গতিকে আমি এটা কথা ক'ব পাৰোঁ যে 20,000ৰ ওপৰত যে প্ৰাৰ্থী আছে এই কথাটো ক'ব পাৰি, কিন্তু তাৰ মাজৰো বহুতখিনি বাদ পৰিব। LPৰ ক্ষেত্ৰত বহুত বাদ পৰিব আৰু বহুতৰে সুধি আছে যে কিছুমানৰ বয়স এতিয়া গ'ল, আবেদন কৰোঁতে বয়সটো আছিল, তেওঁলোকৰ ক্ষেত্ৰত অসুবিধা নহ'ব, যিহেতু এডভাৰটাইজমেণ্ট ডেটতহে বয়সটো চায়। এতিয়া যিহেতু যিমান মাহ হৈ গ'লো তেওঁলোকৰ অসুবিধা নহ'ব। এইটো নিযুক্তিত তেওঁলোকে যদি পাই যায় তেওঁলোকৰ কোনো অসুবিধা নহ'ব। পৰৱৰ্তী সময়ত তেওঁলোকৰ হয়তো আৰু আবেদন কৰিবলৈ সুযোগ নাপাব। তেনেকুৱা ধৰণৰ বহু কেণ্ডিডেটৰ মন্তব্য আছে, কিন্তু আবেদন কৰালৈকে যিহেতু তেওঁলোকৰ বয়স আছিলে, গতিকে এতিয়া তেওঁলোকৰ এইটো নিযুক্তিত কিবা অসুবিধা হ'ব বুলি ভবা নাই। আৰু ইফালে আৰু তেনেধৰণৰ কিবা যদি এজ ৰিলেক্সেশ্যনৰ কাৰণে অন্য কিবা ডকুমেণ্ট দৰকাৰ হয়, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকক জনাবই। আজিলৈ আহোঁ, ধন্যবাদ।